শোণিতপুৰৰ ৰঙাপাৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজনকৈ ব্যক্তি। ৰঙাপাৰা মিছামাৰী সংযোগী পথছোৱাত মটৰ চাইকেল আৰু চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে। ৰঙাপাৰাৰ বৰজুলি চাহ বাগিচাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত চাইকেল আৰোহী বৰজুলি চাহ বাগিচাৰ দেৱেন তাঁতী আৰু মটৰ চাইকেল আৰোহী মিছামাৰী গৰুবন্ধাৰ বিবেক বিশ্বকৰ্মা আহত হয়। জানিব পৰা মতে উক্ত পথছোৱাৰে চাইকেলখন চলাই দেৱেন তাঁতী বৰজুলি অভিমুখে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা গৈ থকা নম্বৰবিহীন মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটি। আহত দুয়োজনকে ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। ঘটনা কি হ'ল, ৰাতিপুৱা বাবা সদায় কামলৈ যায় আৰু আজিও সদায় যোৱাৰ নিচিনা আজিও গৈ আছিলে। ময়ো কাম গৈ আছিলোঁ, তো বাটত মই বাবাক পালোঁ। তো বাবাক পাই মই আহি গ'লোঁ। আহি পিছত আকৌ যেতিয়া গৈ আছিলোঁ, গৈ পিছত আপোনাৰ মই গোলাবাদুং পাইছোঁ। তাৰপিছত আৰু ঘৰৰ পৰা ফোন আহিলে, তো তোমাৰ বাবাৰ এক্সিডেণ্ট হ'ল বুলি। তাৰপিছত মই আকৌ সুধিলোঁ, পিছত লগে লগে আহিলোঁ, কাৰণ দুৰ্ঘটনা হ'লে আৰু আমিতো মাথা কাম নকৰে। লগে লগে আহিলোঁ, আহি সুধিছোঁ। পিছত আহি আমাৰ বৰজুলি চাহ বাগিচাৰ যি স্কুল আছে সেইখিনিতে দুটা ল'ৰাই বোলে বাইক চলাই আহি আছিলে উইদাউট হেলমেটো লগোৱা নাই, আৰু ৰাতিপুৱা টাইমত স্পীডত আহি আছিলে আৰু তেনেকৈ খুন্দা মাৰি দিছে। তেতিয়া মই বাবাক লৈ আহিছোঁ, বেয়াকৈ লাগিছে। এতিয়া ইয়াৰ পৰা ক'ত ৰেফাৰ কৰে আমি নাজানো, কিন্তু এতিয়া চাইছোঁ অৱস্থা যিহেতু বহুত বেয়া। মই সকলোকে এটাই অনুৰোধ কৰোঁ, ইয়াং হওক যোনো হওক, সদায় যাতে বাইক চলাওঁতে হেলমেট যাতে ব্যৱহাৰ কৰিব। কাৰণ হেলমেট আমাৰ কাৰণে হয়, আমাৰ ছেফটিৰ কাৰণে হয়। লগতে আমি বহুতে ভাবে হেলমেট নলগালে চালানৰ কাৰণে নলগায়, কিন্তু এইটো নহয়। এতিয়া যোনে লাগিছে বাইকত থকা ল'ৰাটো লাগিছে, ইও বেয়াকৈ লাগিছে, কিন্তু এইটো যদি হেলমেট লগোৱা হ'লে ইও নালাগিলে হয়। বা আমি মেইন কথা কি, আমি স্পীড কিয়নো যাব লাগে? ৰাতিপুৱা টাইমত চবেই জানে, চবেই কামলৈ যায়, বহুত মানুহে কামলৈ যায়। এইটো যদি সিহঁতে স্পীড যদি নচলালে হয়, হেলমেট পিন্ধিলে হয়, তো একো নহ'লে হয়। এতিয়া মই সকলোৱে যিমান বাইক চলাওঁ ল'ৰা ইয়াংখিনিক বিশেষকৈ কৈ আছোঁ, হেলমেট যাতে ব্যৱহাৰ কৰক। আপোনাৰ দেউতা চাইকেলত আহিছিলে নেকি? মোৰ বাবা চাইকেলৰ পৰা আহি আছিলে আৰু আহোঁতে এনেকুৱা হয়।